নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজি নতুন এটা ভিডিঅ' লৈ। আপুনি এজন গাহৰি পালক নেকি? যদি আপুনি এজন গাহৰি পালক তেনেহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট, কিয়নো আজি আপোনালোকক দেখাব গৈ আছোঁ গাহৰি পালকৰ যিখন নটিচ জাৰি কৰিছে, অৰ্থাৎ অসম চৰকাৰে এখন SOP জাৰি কৰিছে আৰু সেই SOPত কিনো আছে বা সেই SOPখন কিয় উলিয়ালে বা কি হৈছে, আচলতে সোয়াইন ফিভাৰৰ কাৰণে কিয় এনেকুৱা কৰিছে, সকলোখিনি জনাই আছে। ভিডিঅ'টো শেহলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই কথাখিনি গম পায় যে গাহৰিৰ ওপৰত কিয় এনেকুৱা কৰিছে বা কি হৈছে, সকলোখিনি যেনে গম পায়। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, আপোনালোকক জনাব গৈ আছোঁ যে আপোনালোকে হয়তো গম পাইছে, মই আগতে বহুত ধৰণৰ গাহৰি পালকৰ ওচৰত গৈছিলোঁ বা গাহৰি ফাৰ্মত গৈ আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু আপোনালোকে গম পাইছে যে আফ্ৰিকান সোয়াইন ফিভাৰ অৰ্থাৎ এটা বহুত মাৰাত্মক বেমাৰ আপোনালোকে জানে সকলোৱে। গতিকে সেই ASFৰ কাৰণে কিছুমান চৰকাৰে নতুনকৈ পদক্ষেপ লৈছে, যিবিলাক নেকি মই আজি আপোনালোকক জনাব গৈ আছোঁ। এইখন হৈছে SOP, আপোনালোকে ইয়াতে লিখা আছে, দেখিছেনে? ইয়াতে SOP লিখা আছে আপোনাৰ, ইয়াতে লাইভ পিক আপোনাৰ দেখা পাইছে। ASFৰ কাৰণে এই কি কৰিছে, চৰকাৰে এখন SOP জাৰি কৰিছে। SOPখনত 5টামান পেজ আছে। এইটো এটা পেজ আপোনালোকে স্ক্ৰীনশ্বট মাৰি কেনে আপোনালোকে ধুনীয়াকৈ পঢ়ি চাব পাৰে। তাৰপিছত যদি মই দেখাওঁ, এইটো এটা পেজ আপোনালোকৰ এইখিনিত বহুখিনি ডিটেইলছ ইয়াতে তেখেতলোকে শ্বেয়াৰ কৰিছে। তাৰপিছত এইটো এটা পেজ আৰু এইটো এটা পেজ, ঠিক আছে। অৰ্থাৎ 4টা পেজত তেখেতলোকে কি কৰিছে, জাৰি কৰিছে গোটেইখিনি, ঠিক আছে। এতিয়া মই আপোনালোকক জনাব গৈ আছোঁ যে এই 4টা পেজতনো কি মূল লক্ষ্য বা কিনো কৈছে, যে তেখেতলোকে কিয়নো ৰেষ্ট্ৰিকশ্যন দিছে বা কি ক্ষেত্ৰত আপোনালোকে পাৰিব, কি ক্ষেত্ৰত নোৱাৰিব, সকলোখিনি আপোনালোকক ডিটেইলছত মই দেখাই আছোঁ, ঠিক আছে। আপোনালোকে খালি ভিডিঅ'টো শেহলৈকে চাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলো গাহৰি পালকে এই কথাখিনি গম পায়। মই পোনপ্ৰথমে আপোনালোকক দেখাব বিচাৰিছোঁ SOP নাম্বাৰ 1। আপোনালোকে দেখা পাব ইয়াতে সোয়াইন ফিভাৰক লৈ চৰকাৰৰ SOP, ঠিক আছে। সোয়াইন ফিভাৰ যিটো আপোনালোকে গম পাইছে, সোয়াইন ফিভাৰ এটা বহুতেই মাৰাত্মক বেমাৰ হয়, যিটো নেকি আজি আপোনালোকৰ জ্বৰ হ'লে কাইলৈ সেইটো গাহৰি মৰি যায়, তেনেকুৱা ধৰণৰ প্ৰব্লেম দেখা যায়। আৰু সোয়াইন ফিভাৰৰ কোনো ধৰণৰ আজিলৈ মানে চলিউশ্যন ওলোৱা নাই, অৰ্থাৎ সোয়াইন ফিভাৰ হ'লে যে ৰোধ কৰিব পাৰি তেনেকুৱা কোনো তেনেকুৱা আজিলৈ মেডিচিন ওলোৱা নাই। খালি এটাই আপোনালোকৰ কৰিব পাৰে, সেইটো হৈছে বায়'চিকিউৰিটি। যদি বায়'চিকিউৰিটি আপোনালোকে ভালদৰে মেইনটেইন কৰে, তেনেহ'লে আপোনালোকৰ আপোনাৰ যিটো সোয়াইন ফিভাৰ নালাগে, তেনেহ'লে আপোনালোকে ধুনীয়াকৈ ফাৰ্মখন চলাই থাকিব পাৰিব, ঠিক আছে। সেইকাৰণে যদি চাই, অসম উত্তৰ পূবত হোৱা সোয়াইন ফিভাৰৰ বাবে SOP, ঠিক আছে। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এই SOPখন জাৰি কৰিছে, কিয়নো অসম আৰু উত্তৰ পূৰ্বাঞ্চলতেও SOPটো জাৰি হৈছে আৰু সোয়াইন ফিভাৰটো বেছিকৈ হোৱাৰ কাৰণে ইয়াতে SOPটো চৰকাৰে জাৰি কৰিছে, ঠিক আছে। তাৰপিছত যদি চাই, তেনেহ'লে আপোনালোকে দেখা পাব গাহৰি কয়, ঠিক আছে। ইয়াতে মষ্ট ইম্পৰ্টেণ্ট আপুনি চাব, গাহৰি কয় কৰা বিল GST বিল বাধ্যতামূলক, ঠিক আছে। যদি আপোনালোকে গাহৰি ক্ৰয় কৰিছে, অৰ্থাৎ কাৰোবাৰ পৰা কিনিছে, তেনেহ'লে বিল লাগিব আৰু GST বিল থাকিব লাগিব, তেতিয়াহে আপোনালোকে কিন্তু গাহৰিটো কিনিব পাৰিব বুলি তেখেতলোকে ইয়াতে উল্লেখ কৰিছে, ঠিক আছে। এইটো মষ্ট ইম্পৰ্টেণ্ট কথা, কিন্তু যিহেতু আজিৰ পৰা বহুদিনৰ আগলৈকে আপোনালোকে গম পায়, আগতে কি আছিলে, কোনো ধৰণৰ GST বিল বা তেনেকুৱা বিল বা ৰচিদ তেনেকুৱা ধৰণৰ আগতে নাছিলে। আপুনি কিনিব গৈছে 5,000 6,000 যি লয়, পোৱালিটো আপুনি পইচাটো দিছে আৰু ফাৰ্মাৰৰ পৰা কিনি লৈ আহিছিলে। কিন্তু এতিয়া সেই ক্ষেত্ৰত তেনেকুৱা কোনো কথাই নহ'ব। এতিয়া আপোনালোকে GST বিল আপোনালোকে দিব লাগিব, ঠিক তেতিয়াহে আপোনালোকে গাহৰিটো বেচিব পাৰিব আৰু যিজনে কিনিছে তেতিয়াহে তেখেতে কিনিব পাৰিব, ঠিক আছে। আৰু ইয়াতে আপোনালোকে চাব পাৰে 4 নম্বৰত গাহৰি স্বাস্থ্য পৰীক্ষাৰ চাৰ্টিফিকেট লাগিব, ঠিক আছে। আৰু যদি গাহৰিটোৰ স্বাস্থ্য পৰীক্ষা, অৰ্থাৎ গাহৰিটো কোনো বেমাৰ আজাৰ নাই, তেতিয়াহে কিন্তু আপোনালোকে বেচিব পাৰিব, ঠিক আছে। যদি আপোনাৰ গাহৰিটো ধৰি লওক বেমাৰ আছে বা গাহৰিটো আপুনি যদি স্বাস্থ্য পৰীক্ষা কৰোৱা নাই, তেনেহ'লে কিন্তু সেই গাহৰিটো আপোনালোকে কি কৰিব নোৱাৰিব, বেচিব নোৱাৰিব, ঠিক আছে। ইয়াতে লিখা আছে গাহৰিৰ স্বাস্থ্য পৰীক্ষাৰ চাৰ্টিফিকেট লাগিব, ঠিক আছে, বাধ্যতামূলক। গতিকে যদি আপোনাৰ গাহৰিটো বেমাৰ হৈ আছে, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া সেই গাহৰিটো বেচিব নোৱাৰিব, কিয়নো আপুনি স্বাস্থ্য পৰীক্ষা প্ৰথমতে কৰাব লাগিব, তাৰপিছতহে কিন্তু গাহৰিটো বেচিব পাৰিব। তাৰপিছত 5 নম্বৰত যদি চাই, তেনেহ'লে গাহৰি কঢ়িয়াই অনা বাহন আন্তঃৰাষ্ট্ৰীয় সীমান্ত পৰীক্ষা চকীত পৰীক্ষা কৰা হ'ব, ঠিক আছে। যদি গাহৰি কোনোবা গাড়ীত আনিছে, তেনেহ'লে বেলেগৰ পৰা আনিছে, তেনেহ'লে আন্তঃৰাষ্ট্ৰীয় যি সীমান্ত কেন্দ্ৰ আছে, ধৰি লওক আপোনাৰ গেট থাকে, ধৰক এখন ৰাজ্যৰ পৰা এখন ৰাজ্যত সোমাওঁতে যি গেট থাকে, তাতে আপোনাৰ পৰীক্ষা চকীত পৰীক্ষা কৰা হ'ব, ঠিক আছে। পৰীক্ষা কৰাহে কিন্তু সেই গাহৰিবিলাকক পৰীক্ষা কৰিব। যেতিয়া পৰীক্ষা কৰিব ঠিকে আছে, কোনো ধৰণৰ বেমাৰ নাই, তেতিয়াহে কিন্তু অসমত বা উত্তৰ পূৰ্বাঞ্চলত সোমাবলৈ দিয়া হ'ব, ঠিক আছে। তাৰপিছত যদি আপোনালোকে চাই শ্ৰীৰামপুৰ, ঠিক আছে, শ্ৰীৰামপুৰ, কোকৰাঝাৰ, বক্সিৰহাট, ধুবুৰী, তাৰপিছত আপোনাৰ বীৰনিহাট, কামপুৰ, আমগুৰি, শিৱসাগৰত পৰীক্ষা কৰা হ'ব, ঠিক আছে। এই যিকেইটা আপোনাৰ নেকি দেখাইছে ইয়াতে শ্ৰীৰামপুৰ, কোকৰাঝাৰ, এইকেইটা কি হ'ব, এইকেইটা আপোনাৰ
পইণ্টত কি হ'ব গাহৰিবিলাকক পৰীক্ষা কৰা হ'ব ঠিক আছে পৰীক্ষা কৰি যদি গাহৰি বেমাৰ নাই তেনেহ'লে কিন্তু আহিব দিয়া হ'ব আৰু যদি গাহৰি বেমাৰ আছে তেনেহ'লে আহিব দিয়া নহ'ব বুলি ইয়াতে দিছে ঠিক আছে পৰীক্ষা কৰিব পৰীক্ষা কৰাৰ পিছতহে কিন্তু আহিব পাৰিব তাৰপিছত ইয়াতে দেখিছে এসপ্তাহৰ পূৰ্বৰ হেল্থ চাৰ্টিফিকেট অযোগ্য হ'ব ঠিক আছে যদি আপোনালোকে এসপ্তাহ ধৰি লওক আপোনালোকে যিকোনো এখন আপুনি ধৰি লওক বেচিছে আপোনালোকে গাহৰি এটা বেচিছে সেই গাহৰিটো যদি এসপ্তাহৰ আগতে আপোনালোকে হেল্থ চাৰ্টিফিকেট অৰ্থাৎ গাহৰিটো পৰীক্ষা কৰিছিলে যে বেমাৰ আছে নে বেমাৰ নাই যদি এসপ্তাহৰ আগতে কৰা হয় কিন্তু সেইখনৰ যোগ্য বুলি প্ৰমাণ কৰা নহ'ব অৰ্থাৎ যদি আপুনি দুদিন হৈছে ধৰি লওক আজি বেচিছে কালি বা পৰহি আপোনালোকে হেল্থ আপোনাৰ চাৰ্টিফিকেটটো উলিয়াইছে ধৰি লওক সিহঁতৰ বেমাৰ আছে নে তেনেহ'লে কিন্তু ছাপোৰ্ট কৰিব বা ল'ব যদি আপুনি এসপ্তাহ হৈ যায় তেনেহ'লে কিন্তু সেইখন অযোগ্য প্ৰমাণিত হ'ব ঠিক আছে এসপ্তাহৰ যদি ওপৰ হৈ যায় তেনেহ'লে কিন্তু নহ'ব বুলি ইয়াতে উল্লেখ কৰিছে তাৰপিছত সোৱাইন ফেভাৰ ধৰা পৰিলে গাহৰিবোৰক মাৰি পেলোৱা হ'ব ঠিক আছে যদি আপোনাৰ ফাৰ্মত যদি গম পায় যে সোৱাইন ফেভাৰ ওলাইছে ধৰি লওক বেমাৰটো ওলাইছে তেনেহ'লে কিন্তু আপোনালোকৰ গাহৰিবিলাকক মাৰি পেলোৱা হ'ব বুলি ইয়াতে উল্লেখ কৰিছে ঠিক আছে তাৰপিছত যদি তললৈ চায় তেনেহ'লে আপোনালোকে দেখা পাব আৰু কি উল্লেখ কৰিছে ইয়াতে চাওক এতিয়াৰে পৰা ৰাজ্যত নিশা গাহৰি কঢ়িওৱা নিষিদ্ধ ঠিক আছে এতিয়াৰ পৰা কি হৈছে যদি আপোনালোকে আগতে যদি ৰাতি যদি গাহৰি আনিছিল ধৰি লওক কাইলৈ আপোনালোকে কাটিং কৰিব আজি মই ৰাতি ক'ৰবাৰ পৰা গাহৰি লৈ আহোঁ তেনেকুৱা কিন্তু এতিয়া নহ'ব কাৰণ যিহেতু সোৱাইন ফেভাৰ হৈ আছে গতিকে কি কৰিছে যাতে গাহৰিবিলাক এখন ফাৰ্মৰ পৰা সিখন ফাৰ্মত বিয়পি নাযায় সেইটো কাৰণে চৰকাৰে এনেকুৱা পদক্ষেপ লৈছে আৰু এতিয়াৰ পৰা কি হ'ব ৰাজ্যত ৰাতি আপোনালোকে গাহৰি কঢ়িয়াব নোৱাৰিব ঠিক আছে তাৰপিছত যদি চাই টেষ্টত নিগেটিভ আহিলেহে গাহৰি পৰিবহণ কৰিবলৈ দিয়া হ'ব আৰু যদি আপুনি গাহৰি ধৰি লওক আনি আছে তেনেহ'লে টেষ্টত যদি নিগেটিভ আহিছে ধৰি লওক সোৱাইন ফেভাৰ নাই তেনেহ'লেহে কিন্তু গাহৰি পৰিবহণ কৰিবলৈ দিয়া হ'ব অৰ্থাৎ গাড়ীৰে এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ দিয়া হ'ব যদি আপোনাৰ গাহৰি টেষ্টত যদি পজিটিভ আহে তেনেহ'লে কিন্তু নিব নোৱাৰিব এনেকুৱা ধৰণৰ বহুকেইটা আপোনাৰ কি কৰিছে তেখেতলোকে SOPত উল্লেখ কৰিছে আপোনালোকে ভালদৰে SOPখন যদি চোৱা নাই তেনেহ'লে ভালদৰে SOPখন চাই ল'ব আৰু মেইন টপিককেইটা মই আপোনালোকক আজি কৈ দিলোঁ আৰু এইকেইটা টপিক আপোনালোকে মানাটো মানে বাধ্যতামূলক কিয়নো অসম চৰকাৰে যিহেতু আপোনালোকৰ সুৰক্ষাৰ বাবে এই দিছে গতিকে আপোনালোকে সকলোৰে মাজত এই ভিডিঅ'টো যাতে শ্বেয়াৰ কৰিব যাতে সকলো গাহৰি পালকে পায় আৰু ধুনীয়াকৈ যাতে কথাখিনি বুজি কেনে ভালকৈ যাতে চোৱা চিতা কৰিব পাৰে